আজি যেটো আমাৰ জোৰ সমদল এই সমদল কেৱল আক্ৰাসত নহয় খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম এই সংগ্ৰাম যেতিয়ালৈকে খিলঞ্জীয়াসকল অস্তিত্ব ঘূৰাই নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আপোনালোকে দেখিবলৈ পাইছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আজি ৩টা দশক অতিক্ৰম কৰাৰ পিছতো আজি কোচ ৰাজবংশী সকলক অসমত কেৱল লেই চেই কৰা আমি দেখিবলৈ পাইছো এইকাৰণে আমি এইখন বিজেপি চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো খিলঞ্জীয়া সকল আৰু কোচ ৰাজবংশীসকল আঠুকাৰী অধিকাৰ বিচৰা জাতি নহয় আমি হকিয়াৰ এটা যুঁজাৰু জাতি ইতিহাস থকা এটা জাতি এই জাতিক যদি কোনো প্ৰতাৰণা কৰিব বিচাৰে ২৬ৰ আগত কোচ ৰাজবংশী সকলক যদি জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে আমাৰ যি ক্ষোভ প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে যি ক্ষোভ দেখা পাইছে এই ক্ষোভৰ উদ্গীৰণ আমি ভোটৰ জৰিয়তে কনভাৰ্ট কৰা হ'ব আৰু এইখন চৰকাৰক দলিয়াই দিয়াত আমাৰ সময় নালাগিব এই কাৰণে এটা কথাই কৈছো কি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক আজি প্ৰত্যেকটো ক্ষেত্ৰত আমাক আগ্ৰাসনৰ বলি হৈছো আৰু আমাক আজি ঘৰত আহি গুলিয়াই মাৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে চৰকাৰৰ ভুল নীতিৰ কাৰণে এই কাৰণে চৰকাৰক আহ্বান কৰিছো সঁচা অৰ্থত যদি আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভাল পায় হিন্দু সকলক যদি ভাল পায় তেতিয়াহ'লে কোচ ৰাজবংশী সকল প্ৰত্যেকটো ক্ষেত্ৰতে পৰে কোচ ৰাজবংশী সকলক প্ৰথমতে সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক নহলে আমি বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশী সকল এই ধৰণৰ জোৰ সমদল কাৰ্যসূচী কৰিছো অন্যান্য কাৰ্যসূচী চলি আছে লগতে ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশী সকলৰ যি ক্ষোভ এই ক্ষোভৰ উদ্গীৰণ হৈ এইখন চৰকাৰক দলিয়াই দিয়াত সময় নালাগিব বিধানসভা নিৰ্বাচনত জনগণকৰণ কৰা হ'ব কিন্তু এটা দশক পাৰ হৈ গ'ল চাওক প্ৰতিখন চৰকাৰে আমাক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে ৰাজনৈতিক পাকচক্ৰত পেলোৱা হৈছে সেইকাৰণে আমি এবাৰ এটা কথা কৈছো খিলঞ্জীয়াসকল এইবাৰ আৰু কোনো কাৰো কথা ভুল নাযায় আৰু কোচ ৰাজবংশী সকল বিশেষকৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে আমি আগভাগ ল'ম আৰু লগতে এটা কথা আপোনালোকৰ জৰিয়তে কৈছো ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে ধৰি অসমৰ ৬ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰাৰ বাস্তৱ পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান কৰিছো কাৰণ ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল ৬টা জনগোষ্ঠী আমি একত্ৰিত হৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে কিন্তু আমি বদ্ধপৰিপক্কৰ আৰু যদি চৰকাৰে যদি আমাক কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কোচ ৰাজবংশী সকলক কেৱল ব্যৱহাৰ কৰিব বিচাৰে এইখন চৰকাৰক আমি কৈছো আপোনালোকৰ যি পলিচি সেই পলিচি বাদ দি সঁচা অৰ্থত যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মানে ভাল পায় তেতিয়াহ'লে বাস্তৱসন্মত ৰূপ দিয়াৰ আপোনালোকে ব্যৱস্থা কৰক আজি খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ বাৰে বাৰে কথা কয় কোৱাৰ পিছত আজি খিলঞ্জীয়া সকল আজি এই অঞ্চলত আজি ধুবুৰী জিলাৰ কোচ ৰাজবংশী সকলৰ অৱস্থা কি হৈছে আপোনালোকে এই অঞ্চলত আহি আমি পৰিদৰ্শন কৰি আপোনালোকে চাওক এই অঞ্চলত আজি আমি নিজৰ ভাষা কলা কৃষ্টি সংস্কৃতি গোটেইকেইটা আমি হেৰাই পেলাইছো আজি আমি ঘৰত নিজে হাজিৰা কৰি আহি আমি ভাতটো আমি শান্তিৰে খাব নোৱাৰা এটা পৰিৱেশ এই পৰিৱেশৰ কাৰণে কোনে আজি দায়ী প্ৰতিখন আমাৰ চৰকাৰে সেইকাৰণে চৰকাৰক আহ্বান কৰিছো আপোনালোকে যদি যি আমাৰ ৰাজনৈতিক পথাৰ এই পথাৰখন যদি ভৱিষ্যতৰ কাৰণে যদি সুৰক্ষিত কৰিব বিচাৰে সুৰক্ষিত হিচাপে ৰাখিব বিচাৰে আপোনাৰ ল'ৰা ছোৱালী যদি ভাল ভাৱত ৰাজনৈতিক পথাৰ যদি আহিব বিচাৰে তেতিয়াহ'লে প্ৰথমত অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে যদি এইবাৰ ২৬ৰ আগত জনজাতিকৰণ কৰা নহয় এইখন চৰকাৰ কোচ ৰাজবংশী আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ এইখন চৰকাৰক ঠেকেচা খোৱাৰ ব্যৱস্থা আমি কৰিম।